নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে এই পিঠাটো পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। চেনি নোখোৱাও এই পিঠাটো খাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে এবাতি এয়া চাউলৰ গুড়ি লৈছোঁ। শুকান কেঁচা যিকোনো চাউলৰ গুড়ি আপোনালোকে ল'ব পাৰিব। চাউলৰ গুড়িৰ আধা মই এয়া লৈছোঁ চুজি আপোনালোকে ইচ্ছা কৰিলে কমকৈও ল'ব পাৰে। এতিয়া মই ইয়াতে এয়া দিছোঁ আধা চামুচ নিমখ। চাউলৰ গুড়ি লোৱা বাতিটোৰে মই এয়া পানী দিম। এতিয়া মই পানী দিম এয়া বাতিটোৰে আধা। চাউলৰ গুড়ি আধা মই পানী দি লৈছোঁ। এইখিনি এইটোৰে মিলাই লওঁ। প্ৰথমতে পানী আপোনালোকে বেছি নিদিব। ইয়াত মই আৰু 4 চামুচ জোখত এইটোৰে পানী দি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে? গোটেইখিনি মই ভালদৰে এয়া মিলাই ল'লোঁ। টেষ্টি পিঠা আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি 10 পৰা 15 মিনিট সময় থৈ দিব। এইদৰে ঢাকনিৰে ঢাকি থৈ দিম। এয়া মই পিঠাটোৰ কাৰণে এবাতি গুড় লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে। এতিয়া মই ইয়াতে আধা কাপ জোখত পানী দি দিছোঁ। মিডিয়াম ফ্লেমত এইখিনি মই উতলাই গুড়খিনি ভালদৰে গলাই ল'ম। গুড়ৰ ঠাইত চেনিও দিব পাৰে। গুড় দিলে সকলোৱে খাব পাৰিব, সেইকাৰণে মই গুড়েৰে বনাইছোঁ। আপোনালোকে যদি মিঠা বেছি খায় তেতিয়া গুড় আৰু অলপ বঢ়াই দিব পাৰিব। এইখিনি উতলাই থাকিব নালাগে, পানীৰ লগত ভালদৰে মিহলি হৈ গ'লে হৈ যাব। এয়া গুড়খিনি ভালদৰে উতলি পানীৰ লগত মিহলি হৈ গৈছে। এইদৰে উতলাই থাকিব নালাগে, পানীৰ লগত যেতিয়া মিহলি হৈ যাব তেতিয়াই আপোনালোকে এইখিনি গেছ অফ কৰি নমাই ল'ব। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। ইয়াত মই গুড়খিনি দি দিম। গুড়খিনি অলপ বেছি নহয়, গৰম হৈ থাকোঁতে আপোনালোকে দি দিব। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। গুড়খিনি আপোনালোকে হাতেৰে চুব পৰা মানে গৰমত দি দিব, বহুত বেছি গৰম নিদিব। এইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। মই হেতাখন থৈ সেয়া হুইস্কৰ সহায়ত এইদৰে মিলাই লৈছোঁ। কোনো ধৰণৰ গোটা গোটা নথকাকৈ মিলাই ল'ব। এতিয়া ইয়াতে দি দিম মই আধা বাতি নাৰিকলৰ গুড়ি। এয়া মই শুকান নাৰিকলৰ গুড়ি দিছোঁ। কেঁচা থাকিলে কেঁচা দিব, যি থাকে আপোনালোকৰ ওচৰত, কেঁচা শুকান। এইদৰে নাৰিকলৰ গুড়ি দিলে পিঠাটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। থাকিলে এইদৰে দি দিব। এতিয়া ইয়াত 5-6 চামুচ পাউডাৰ গাখীৰ দি দিম। গোটেইখিনি ভালদৰে মিলাই লওঁ। এইদৰে আপোনালোকে প্ৰত্যেকটো বস্তু দিব আৰু ভালদৰে মিলাই যাব। ইয়াত মই অলপ ইলাইচি গুড়ি দি দিম। 2 চামুচ ঘি দি দিম।
আকৌ এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে মই দি দিম আধা চামুচ বেকিং চৌডা দিছোঁ, বেকিং পাউডাৰ নহয়। এতিয়া ভালদৰে মিলাই লওঁ। এয়া মই ভালদৰে মিলাই ল'লোঁ। পিঠাটো বনাম মই এয়া কেক টিন লৈছোঁ এটা। ইয়াতে মই অলপ ঘি সানি লৈছোঁ। ইয়াত মই অলপ বাদাম এইদৰে দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে ভাজি মই দি দিছোঁ। বহুত বেছি সোৱাদ লগা হয়। এতিয়া পিঠাৰ মিশ্ৰণখিনি এইদৰে মই মাজতে দি লৈছোঁ। এইদৰে মই দি ল'লোঁ। এতিয়া ইয়াৰ ওপৰতো মই বাদাম দি দিম। এইদৰে মই বাদামখিনি দি ৰেডি কৰি ল'লোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ, ষ্টেণ্ডডাল দি দিছোঁ। এতিয়া মই পিঠাৰ বাতিটো এইদৰে দি দিছোঁ। এয়া ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাইছোঁ। ল' টু মিডিয়ামত ৰখাব। মোৰ 15 মিনিটৰ সময় হৈ গ'ল। এয়া দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই লওঁ। এইদৰে ধুনীয়াকৈ ফুলি ফাটি আহিব, তেতিয়াই জানিব পিঠাটো হৈ গৈছে বুলি। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া চুৰি এখনেৰে ছাইডটো অলপ মই এইদৰে দি লৈছোঁ। টেষ্টি পিঠা আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এয়া দেখিছেনে বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনালে নিশ্চয় গমেই পাব। এইদৰে মই উলিয়াই ল'লোঁ। এতিয়া মই আপোনালোকক এইদৰে কাটি দেখাম। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে এইদৰে বনাব। বহুত কোমলো হয় পিঠাটো, সকলোৱে খাব পাৰিব। এয়া দেখিছে ইমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা। আপোনালোকে এইদৰে বনাব। বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।